নমস্কাৰ। আজি দৈনিক জনমভূমি দেওবৰী আলোচনীৰ বসুন্ধৰাৰ হাঁহিৰ উদ্দেশ্যলৈ কিছু দুফাকি কৌতুক আপোনালোকৰ আগত আগবঢ়াইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিয়ে যেন। বন্ধু, তই পাপু ক'ত যাৱ? তোৰ চকুমুখ ৰঙা পৰি ফুলি আছে কিয়? পাপু: কি কবি আৰু, অৱস্থা বৰ বেয়া। কালি শ্ৰীমতীৰ বাৰ্থডে আছিল। বন্ধু: ভালহে, পিছে বাৰ্থডেত কি হ'লনো? পাপু: কি হ'ব আৰু, লৰালৰিকৈ বেকাৰীলৈ গৈ কেকটো আনিছিলোঁ। কেকটোত নামটো ভুলকৈ লিখিলে। মানুহজনীৰ নামটো মই মৰমী বুলি লিখি দিবলৈ দিছিলোঁ, কিন্তু দোকানত সিহঁতে কেকটোত ভুলতে মৰতী বুলি লিখিলে। কাটিবৰ সময়তে এতিয়া ছেকেণ্ড ফাঁকি ক'বলৈ ওলাইছোঁ। পাপু: দেউতা, মোক এখন বাইক লাগে। দেউতা: বাইক কিয়? পাপু: কলেজলৈ যাবলৈ। দেউতা: গাধ, সেই কলিতানীৰ জীয়েকক দেখা নাই? বেচেৰীয়ে কিমান কষ্ট কৰি বাছত অহা যোৱা কৰে। পাপু: তাইৰ কাৰণেই লাগে। তাই ইমান কষ্টত বাছত অহা যোৱা কৰাটো মই সহ্য কৰিব নোৱাৰোঁ দেউতা। ধন্যবাদ।